into 8 equal pieces and one piece is melted in the form of a sphere. ঠিক আছে, the radius of the new sphere. এটা সব কোৱেশ্চনটো ভালকে পঢ়ক আপোনালোকে হা, কোৱেশ্চনটো একদম ভালকে পঢ়িব। এটা চাব, এইটো কোৱেশ্চনটো চাব। এ মেটেল স্পেয়াৰ অফ ৰেডিয়াছ, এটা মেটেল স্পেয়াৰ আছিলে যাৰ ৰেডিয়াছ আছিলে 24 সেণ্টিমিটাৰ, আৰু সেই মেটেল স্পেয়াৰটো কি কৰিলে, ইজ কাট ইনটু 8 ইকুৱেল পিচেছ, 8টা ইকুৱেল পিচত কাট কৰিলে, আৰু এটা পিচ কি কৰিলে, মেল্টেড ইন দ্য ফৰ্ম অফ এ স্পেয়াৰ। ঠিক আছে, আৰু এটা পিচ কি কৰিলে, মেল কৰি দিলে ইন দ্য ফৰ্ম অফ স্পেয়াৰ। চ' স্পেয়াৰ এটা আছিলে হয়নে, স্পেয়াৰ এটা আছে। ছাপ'জ মই এটা এক্সাম্পল লৈছোঁ, স্পেয়াৰটো কি কৰিলে, আমি 8টা ভাগত কাট কৰি দিলেহি। চিম্পল হয়, মই এটা এক্সাম্পল হিচাপে দেখাই দিছোঁ। ঠিক আছে, 8টা ভাগতে কাট কৰি দিলে এনেকৈ। কেইটা হ'ল, 1 2 3 4 5 6 7 8টা, 8টা ভাগতে কাট কৰি দিলে। আৰু 8টা ভাগত কাট কৰাৰ লগে লগে তাৰপিছত কি কৰিলে, এণ্ড ওৱান পিচ, এটা পিচ উলিয়ালে। ধৰি লওক এই পিচটোৱে ধৰি লওক, মই এই পিচটোৱে ধৰি লওক, এই পিচটো উলিয়ালে হয়নে, এই পিচটো উলিয়ালে। এই পিচটো ওলাই পেলাই কি কৰিলে, সি মেল্টেড ইন দ্য ফৰ্ম অফ এ স্পেয়াৰ, আৰু এইটোক মেল কৰি দিলে। মেল কৰি পেলাই কি ওলাল, তোক মেল কৰি পেলাই সি আকৌ স্পেয়াৰৰ ফৰ্মত এটা লৈ আনিলে। চ' আমাক সুধিছে যে এই ৰেডিয়াছ অফ দ্য নিউ স্পেয়াৰ, এই স্পেয়াৰটোৰ ৰেডিয়াছটো কিমান হ'ব, এইখিনিৰ পৰা এইখিনিলৈকে ডিষ্টেঞ্চটো কিমান হ'ব, ৰেডিয়াছটো কিমান হ'ব। ঠিক আছে, আমি কৰোঁ এতিয়া। আমাৰ এতিয়া মেটেল স্পেয়াৰ, অৰিজিনেল মেটেল স্পেয়াৰটো ৰেডিয়াছটো আমি ভলিউমটো উলিয়াই লওঁ। ঠিক আছে, অৰিজিনেল মেটেল স্পেয়াৰৰ ভলিউমটো কিমান দি আছে, অৰিজিনেল মেটেল স্পেয়াৰ ভলিউমৰ ফৰ্মুলা আমি জানো কি হ'ব, ভলিউমৰ ফৰ্মুলা কি হ'ব, 4/3 পাই আৰ কিউব হয়নে, 4/3 পাই আৰ কিউব। ঠিক আছে, চ' 4/3 পাইটো আমি পায়ে লিখোঁ, ৰেডিয়াছ যাৰ কিমান আছিলে 24 সেণ্টিমিটাৰ হয়নে, 24 কিউব হ'ল। ঠিক আছে, এইটো এনেকৈ থৈ দিওঁ আমি। ঠিক আছে, একো চল্ভ কৰিব নালাগে, পিছত আমি ইনটু কৰিম লাগিলে। এতিয়া এইটো হ'ল আপোনাৰ মেটেল স্পেয়াৰৰ, গোটেই মেটেল স্পেয়াৰটো ভলিউম। এতিয়া গোটেই মেটেল স্পেয়াৰটো যদি ভলিউম এইটো হয়, তেতিয়া 8টা পিছত এইটো হ'ল, এটা পিছত কিমান হ'ব হয়নে, গোটেই মেটেল স্পেয়াৰটো ভলিউম এইটো হ'ল। এইটো মানে কি, আমি 8টা পিছৰ মেটেল আমি 8টা পিছত কাট কৰিছোঁ হয়নে। চ' গোটেইটো ভলিউম ইমান হ'লে এটা পিছত কিমান হ'ব, এটা পিছত ভলিউম অফ ওৱান পিচ, এনেকৈ লিখক, ভলিউম অফ ওৱান পিচ কি হ'ব, ডিভাইডেড বাই 8 হৈ যাব হয়নে নহয়। এইটোতো গোটেই অৰিজিনেল মেটেল স্পেয়াৰ ভলিউম মানে কি হ'ল, ভলিউম অফ 8 ইকুৱেল পিচেছ হয়নে, কাৰণ আমি এইটো কাটি দিছোঁ, 8টা ইকুৱেল পিছত কাট কৰিছোঁ, এই 8টাৰে ভলিউম হ'ল ইমান। চ' এটা পিছৰ ভলিউম কিমান হ'ব, ডিভাইডেড বাই 8 হৈ যাব। 4/3 পাই ইনটু 24 হোল কিউব ডিভাইডেড বাই 8 হয়নে, ডিভাইড বাই 8 হ'ল। এতিয়া 8টো আমি কেনেকৈ কৰিম, এতিয়া ঠিক আছে, এটা থৈ দিছোঁ আমি। নেক্সট কি কৈছে, দ্য ৰেডিয়াছ অফ দ্য নিউ স্পেয়াৰ। ঠিক আছে, এইটো হ'ল এটা পিছৰ ভলিউমটো হৈ গ'ল, এটা পিছৰ আপোনাৰ ভলিউম হৈ গ'ল হয়নে, এটা পিছৰ ভলিউম হৈ গ'ল। এতিয়া আমাক সুধিছে যে এই পিচটো আকৌ স্পেয়াৰ বনালে, সেই পিচটো স্পেয়াৰ বনালে, স্পেয়াৰৰ এতিয়া ৰেডিয়াছটো সুধিছে আমাক। চ' ৰেডিয়াছ অফ দ্য, আমি ৰেডিয়াছ অফ দ্য নিউ স্পেয়াৰ কি লওঁ, আমি নিউ স্পেয়াৰ, ৰেডিয়াছ অফ দ্য আমি নিউ স্পেয়াৰ কি লওঁ, ধৰি লওক R1 লৈ লওঁ। ঠিক আছে, এতিয়া ৰেডিয়াছ অফ দ্য নিউ স্পেয়াৰ R1 হৈ গ'ল। এতিয়া ৰেডিয়াছ অফ দ্য নিউ স্পেয়াৰ, ভলিউম অফ দ্য নিউ স্পেয়াৰ কিমান হ'ব, 4/3 পাই R1 কিউব হয়নে, R1 কিউব ইকুৱেল টু, চাওক এতিয়া ইয়াৰ যিটো ভলিউম আছিলে সেই ভলিউমটোৱেতো এইটো হ'ব, একে ভলিউম হ'ব, খালি এইটো মেল্টহে কৰিছে। চ' ইয়াৰ ভলিউম কিমান আছিলে, ইয়াৰ ভলিউম এইটো আছিলে, সেই ভলিউমটোৱে ইয়াৰ ভলিউমো একেই হ'ব হয়নে। চ' কি হ'ব, 4/3 পাই 24 কিউব বাই 8 হৈ গ'ল, বুজিলে হয়নে, বুজি পাইছেনে কথাটো। এতিয়া চাওক ভলিউম অফ, এতিয়া প্ৰথম আমি কি কৰিলোঁ চাওক, অৰিজিনেল মেটেল স্পেয়াৰটো ভলিউমটো আমি উলিয়ালোঁ। অৰিজিনেল মেটেল স্পেয়াৰ ভলিউমটো মানে কি, আমিতো 8টা ডিভাইড কৰিছোঁ, যে 8টাৰে টোটেল ভলিউমটো হয় এইটো হয়নে। যদি 8টাৰে টোটেল ভলিউম এইটো হয়, তেতিয়া এটা কিমান হ'ব, ডিভাইড বাই 8 হ'ব, হৈ গ'ল। এতিয়া আমি এটা উলিয়ালোঁ, ছাপ'জ এইটোৰ ভলিউম হ'ল এইটো, এটা উলিয়ালোঁ, কিন্তু এইটো আকৌ মেল কৰি পেলাই আকৌ স্পেয়াৰে বনালে, মানে ইয়াৰ যিমান ভলিউম আছে আৰু ইয়াৰ ভলিউমটো একেই হ'ব। ইয়াৰ কিমান ভলিউম আছিলে, এইটো হ'ল আমাৰ, আৰু ইয়াৰ কিমান ভলিউম হ'ল এইটো হয়নে। চ' এইটো ইকুৱেল টু এইটো হ'ব। ঠিক আছে, চ' এতিয়া চাওক, এতিয়া আমি কেনেকৈ কৰিম, 4/3 পাই R1 হোল কিউব হয়নে, ইকুৱেল টু আমি এইটো ইফালে লৈ গ'লোঁ, 3 পাই 24/3, এইটো 8/1 আছে, মানে এইটো উল্টা কৰিলে 1/8 হ'ব, ছেইম একে থাকিলে হয়নে। চ' এতিয়া চাওক, এতিয়া কি হ'ব, 4/3 কেঞ্চেল হ'ল, পাই কেঞ্চেল হ'ল হয়নে। এতিয়া কি থাকিলে, R1 কিউব। এতিয়া চাওক, আমি যে ইয়াত মাল্টিপ্লাই কৰা নাছিলোঁ, কিয় মাল্টিপ্লাই কৰা নাই, এতিয়া চাব আপুনি কেনেকৈ ধুনীয়াকৈ ওলাই যাব, একো কৰিব নালাগে আপোনালোকে হা। এতিয়া R1 কিউব ইকুৱেল টু 24 কিউব ইনটু 8, 1/8 হয়নে। ঠিক আছে, চাব এতিয়া R1 কিউব ইকুৱেল টু 24 কিউব
ইনটু আমি এইটো কেনেকৈ লিখিব 1/2 হোল কিউব হয়নে 1/8 হ'লে কি হ'ব 2 কিউব নহ'ব জানো তো r1 হোল কিউব কি হ'ব 24 ইনটু 1/2 হোল কিউব হয়নে ঠিক আছে নে এতিয়া চাওক r1 কিউব ইকুৱেল টু কিমান হ'ল 212 সো 12 কিউব সো r1 কিমান হ'ব 12 চাওক আমি যে ইনটু কৰা নাছিলো কিয় ইনটু কৰা নাই আমি ইনটু ডিভাইড কৰি দিব পাৰিলো হয় 24 এটাক আমি উলিয়াই পেলাই 8 3 দি কাট কৰিব পাৰিলো কিন্তু তেতিয়া আপোনাৰ লেন্দি হৈ গ'ল প্ৰসেছটো আকৌ আপুনি কিবা কিবি ইনটু কৰি পেলাই উলিয়াব লাগিল হয় ইয়াত কি কৰিলে আমি ইনটু নকৰাকৈ আমি ডাইৰেক্ট সিম্পল কে কৰি পেলাই একো ক্যালকুলেশন কৰিব লাগে জাস্ট আপুনি বহাই গলে হ'ল r1 12 মানে এই নতুন স্ফিয়াৰটোৰ ৰেডিয়াস কিমান হ'ব 12 সেমি হ'ব সিম্পল আছিল কোৱেশ্চনটো ঠিক আছে